সম্পূৰ্ণ ঘটনাটো আমাৰ যোৱা ৰাতি হৈ গৈছে। আমাৰ যিজন নামঘৰী আছে, নামঘৰীয়াজন মানে যেতিয়া ৰাতিপুৱা নামঘৰৰ এই চাফাই কাম কৰিবলৈ আহিছিলে, তেওঁ আহি পেলাই দেখিছে মানে নামঘৰৰ বাহিৰতে মানে তলাটো পৰি আছে। তলাটো পৰা দেখি তেখেতৰ সন্দেহ হ'ল। সন্দেহ হোৱাত তেখেতে দৰ্জাখনৰ ওচৰলৈ গৈ দেখিছে দৰ্জাখন কিবা চাবোন লগাই পেলাই ভঙা তেনেকুৱা চিন পালে। তাৰপিছত ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই গৈ পিছত আমাৰ নামঘৰৰ যিখিনি সামগ্ৰী এইখিনি প্ৰায়খিনি চুৰ কৰি নিছে। আমাৰ ৰূপৰ ফুলি কেইপাতমান আছিলে, সেয়া চুৰি কৰি নিছে। আৰু নামঘৰৰ যিখিনি আমাৰ চন্দ্ৰতাপ আছিলে আৰু সিংহাসনখন সজাই থোৱা যিখিনি কাপোৰ আছিলে সেইখিনি লৈ গৈছে। আৰু আমি দেখিছোঁ এনেধৰণে মানে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত আমাৰ যিবিলাক দুৰ্বৃত্তবিলাক আছে, চোৰবিলাক আছে, তেওঁলোকে আহি পেলাই চুৰ কৰি লৈ যায়। আৰু আমি দেখিছোঁ প্ৰশাসনক আমি অনুৰোধ কৰিম টানি পেলাই এনেকুৱা ধৰ্মীয় অনুষ্ঠানত এনেকৈ আমাক ৰাইজক পদাঘাত কৰা যিখিনি আমাৰ দুৰ্বৃত্ত আছে, সেই দুৰ্বৃত্তখিনিক কঠোৰভাৱে তেখেতসকলে শাস্তি দিয়ক। আৰু অন্যথা এনেধৰণেই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত প্ৰতিবাৰে চুৰি হৈ থাকিব। আমাৰ এই ভাগ নামঘৰেই এইবাৰ দ্বিতীয়বাৰত আকৌ চুৰ কৰি পেলাই আমাৰ ৰাজহুৱা দান পাত্ৰটোৰ সহ প্ৰায়খিনি বস্তুৱে চুৰ কৰি নিছে। গতিকে আমি প্ৰশাসনক পুনৰ অনুৰোধ কৰিম যাতে এই কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লৈ এই দোষীখিনিক ধৰি শাস্তি দিয়ে। আমি ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কাম কৰোঁ, হয়, নামঘৰীয়া কাম কৰিবলৈ আহি পেলাই মই এই নামঘৰত প্ৰৱেশ কৰি দেখিলোঁ আমাৰ যিটো মূল তলা আছিলে সেই তলাটো হৈ তাত পৰি আছে। পৰি থাকোঁতে মোৰ সন্দেহ হ'ল। সন্দেহ হৈ পেলাই মই এনেকৈ চালোঁহি। তাৰপিছত দেখিলোঁ যে ইয়াত একো নাইকিয়া। আমাৰ দান পাত্ৰটোত আছিলে প্ৰায় 2000মান টকা, সেইখিনি নাইকিয়া হ'ল। দান পাত্ৰ দি গৈ হৈ তাত পৰি আছে। এখন পিতলৰ থাল আছিলে, থালৰ ওপৰত আমি বন্তি গছ জ্বলাওঁ, সেই থালখন নাই। এটা কাঁহৰ ধূপদানি আছিলে, ধূপদানিটো নাই। মূল গামোচাখন গুৰুৱাখনৰ গামোচাখন নাইকিয়া হ'ল। তাৰপিছতে আমি ভিতৰৰ ফালে গৈ চালোঁগৈ। ভিতৰত আমাৰ গডৰেজ 2টা খোলা আছে। খোলা থোৱা আমাৰ যিটো এটা লকাৰ আছে, সেই লকাৰৰ ওপৰত আমি মানে কাঠৰ বাকচ এটাত ৰূপৰ ফুলি 8 পাহ আৰু সোণৰ ফুল 4 পাহ আছিলে, সেইখিনি থলোঁ। সেইখিনি চালোঁগৈ, সেইখিনি নাই। তাৰপিছত নতুনকৈ চন্দ্ৰতাপ এই ভাওনাৰ আগে ভকত বৈষ্ণৱে আমাক আগবঢ়াইছিলে চন্দ্ৰতাপ 4খন, সেই 4খন নাই। তাল দুযোৰ নাইকিয়া হ'ল। গতিকে আমি এতিয়া মনত পৰাৰ ভিতৰত সেইখিনি বস্তুৱেই জানিছোঁ যে এইখিনি বস্তু নাইকিয়া হৈছে। আৰু ভিতৰত চোৱা চিতা কৰিলে তাৰপিছত হয়তো আৰু কিও নাই কি নাই। এই যোৱা ৰাতিৰ ঘটনা ন? যোৱা নিশাৰ ঘটনা। কি ক'ব আচলতে প্ৰশাসনক কি ক'ব? প্ৰশাসনে আচলতে কি তেখেতসকলে যদি সেই 12টামান বজাত এটা ডিউটি কৰিলেহেঁতেন বা ইয়াত যদি ঘূৰিলেহেঁতেন তেতিয়া নিশ্চয় গম পালেহেঁতেন চাগে। পেট্ৰলিংটো মানে ঠিক পেট্ৰলিং নাইকিয়া হয়। আমি গম পোৱাত পেট্ৰলিংটো আমাৰ ইয়াত সোমোৱা নাই বুলি আমি জানো। পুলিচৰ পেট্ৰলিং ৰেগুলাৰ নাহে নেকি এইফালে? এইফালে পোৱা নাইকিয়া। ঠিক আছে।